চাওক আৰু মাত্ৰ কেইটামান ঘণ্টা আৰু তাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটবাসীৰ কাৰণে উৎসৰ্গা কৰিব বহুকেইটা অভিলাষী প্ৰকল্প। তাৰ ভিতৰত আছে যোৰহাটৰ হোলোঙাপাৰস্থিত যি লাচিত মৈদাম, সেই লাচিত মৈদামত নিৰ্মাণ কৰা জাতীয় বীৰ লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প। 2022 চনত এই প্ৰকল্প ভূমি পূজনেৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰিছিল আৰু 2024 চনত মোৰ পিছফালে যি আচলতে জাতীয় বীৰজনাৰ যি সুউচ্চ প্ৰতিমূৰ্তি 120 ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তি উদ্ঘাটন কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু এই প্ৰকল্পৰ বাকী যি কাম আছিল সেয়া আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই প্ৰকল্পৰ যি ব্যয়, সেই ব্যয় প্ৰায় 250 কোটি টকা। আৰু ইয়াতে 52 বিঘা ভূমিত এই বৃহৎ প্ৰকল্পটো নিৰ্মাণ কৰা হৈছিল। মূলতঃ জাতীয় বীৰজনাৰ যি শৌৰ্য বীৰ্য বীৰগাথা সেয়া যাতে সৰ্বত্ৰ সিঁচৰিত হৈ থাকে, সেই লক্ষ্য লৈ এই প্ৰকল্প হাতত লৈছিল। আৰু আজি সন্ধিয়া 6:45 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যি প্ৰকল্প সামগ্ৰিক প্ৰকল্পটো ৰাইজৰ বাবে উৎসৰ্গা কৰিব। এই প্ৰকল্পৰ অন্যতম আকৰ্ষণীয় কথাটো হৈছে ইয়াতে দুটা উচ্চ প্ৰযুক্তিসম্পন্ন সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে। এটা সংগ্ৰহালয়ৰ নাম দিয়া হৈছে লাচিত গেলাৰী। আৰু এই সংগ্ৰহালয়ৰ দুটাৰ কাষতেই যে যোৰহাটৰ ভিতৰতে অত্যাধুনিকভাৱে নিৰ্মাণ কৰা যিটো সভাগৃহ, সেই সভাগৃহ আছে, লগতে আছে দুখনকৈ হেলিপেড আৰু যি উদ্যান, এই সকলোখিনি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰি দিব। আৰু সেই লৈ যথেষ্ট আচলতে সকলো আগ্ৰহেৰে সেই ক্ষণটোলৈ ৰৈ আছে, যিহেতু লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ এই যি 5 বছৰীয়া যি প্ৰকল্প, 5 বছৰৰ ভিতৰতে নিৰ্মাণ কৰি উলিয়ালে। এই প্ৰকল্পৰ কাৰণে বহু আশা আছে সকলোৰে, যিহেতু পৰ্যটকসকলক এই প্ৰকল্পই বিশেষভাৱে আকৰ্ষণ কৰিব। ইয়াৰ যি মই সংগ্ৰহালয় দেখুৱাইছোঁ, যি এইফালে মোৰ বাওঁ দিশে যিটো সংগ্ৰহালয় দেখিছে, এয়া হৈছে লাচিত বৰফুকন সংগ্ৰহালয় বুলি নাম দিয়া হৈছে। ইয়াতে সকলো আচলতে দৃশ্য শ্ৰাব্যযুক্ত এই প্ৰকল্প সংগ্ৰহালয়ত লাচিত বৰফুকনৰ প্ৰতিটো কথা ইয়াতে তেওঁলোকে আচলতে ইয়াতে অধ্যয়ন কৰিব পাৰিব। আৰু সমান্তৰালভাৱে মোৰ সোঁ দিশে যি সংগ্ৰহালয় দেখিছে, আহোম সংগ্ৰহালয়, যিটো টাই আহোম মিউজিয়াম বুলি কোৱা হৈছে। ইয়াতে টাই আহোমসকলৰ যিসমূহ পৰম্পৰাগত তেওঁলোকৰ ৰীতি নীতিৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যিখিনি আচলতে সম্পদ, সেয়া টাই আহোমসকলৰ সম্পদসমূহ ইয়াতে তেওঁলোকে প্ৰত্যক্ষ কৰিব পাৰিব। এনেধৰণৰ বহু আচলতে ইয়াতে এই সংগ্ৰহালয়ৰ পৰা অধ্যয়ন কৰিব পাৰিব। মই এগৰাকী স্থানীয় যুৱক আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। অত্যন্ত ভাল লগা কথা, আৰু কেইটামান ঘণ্টা বাকী আছে, মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৃহৎ প্ৰকল্পটো ৰাইজৰ কাৰণে উৎসৰ্গা কৰি দিব। পোনপ্ৰথমতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে ধন্যবাদ আৰু কৃতজ্ঞতাবিলাক আমি তেওঁক দিবলৈ হ'লে বহুত কম হয়। আমাৰ ইমান এটা মেগা প্ৰকল্প ইয়াত লৈ আমাৰ গোটেই অঞ্চলটোৰ লগতে বীৰজনাক আজি জিলিকাই উঠালে। ইমান ধুনীয়া এটা প্ৰকল্প লৈ যিখিনি আমি হয়তো ভাবিবই পৰা নাছিলোঁ। প্ৰথম অৱস্থাত তেওঁ যেতিয়া আহি এই প্ৰকল্পটো আৰম্ভ কৰিছিল, আমি ভবা নাছিলোঁ যে ইমান ধুনীয়া ইমানখিনি আমি পাম বুলি আশা কৰাতকৈ আমি বহুত বেছি পাইছোঁ। হয়, যিহেতু ইয়াতে দুটাকৈ সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে, তাৰ সন্মুখত বীৰজনা এটা অতি আকৰ্ষণীয় আৰু পৰ্যটকক আকৰ্ষণ কৰিব এই প্ৰকল্পই। নিশ্চিতভাৱে যিটো আমি দেখিবলৈ পাইছোঁ এতিয়া, লাচিত গেলেৰীত সোমালে এনেকুৱা লাগিব আপুনি যেন ব্ৰহ্মপুত্ৰৰ পাৰত ৰখি আপুনি শৰাইঘাটৰ যুদ্ধখন নিজে চাক্ষুষ আপুনি চাই আছে, তেনেকুৱা যেন অনুভৱ হয়। আৰু লাচিত বৰফুকন তেওঁ অস্ত্ৰবিদ্যাৰ পৰা তেওঁক কেনেদৰে চক্ৰধ্বজ সিংহই আদেশ দিছিলে, তেওঁ কেনেদৰে বৰফুকন উপাধি দিছিলে, সকলোবিলাক, আৰু তেওঁ যুদ্ধত জয়ী হৈ কেনেকৈ ঘূৰি আহিছিলে, সেই সম্পূৰ্ণ ইয়াত দেখিবলৈ পাব। আৰু মিৰ জুমলাৰ পৰা ইত্যাদি কৰি ইটাখুৰি ৰং সম্পূৰ্ণভাৱে ইয়াত প্ৰত্যক্ষ কৰিব লাচিত গেলেৰীত। আৰু টাই আহোম সংগ্ৰহালয় যিটো আছে, তাত আমি টাই আহোমৰ কৃষ্টি সংস্কৃতিৰ পৰা ইত্যাদি কৰি চকলং প্ৰথাৰ পৰা পাইক প্ৰথা, আপোনাৰ মৈদামসমূহৰ কথা গম পাব। আমাৰ যেনেদৰে বৰগোহাঁই বুঢ়াগোহাঁইৰ পৰা আমাৰ স্বৰ্গদেউসকল আছিলে, তেওঁলোকৰ সকলো ইয়াত প্ৰতিফলিত হৈছে। গুৰুত্বপূৰ্ণ কথা, আমি সেই ক্ষণটোলৈ অপেক্ষা কৰিম, যিহেতু মুখ্যমন্ত্ৰীয়ে দুৱাৰ উন্মোচন কৰি দিয়াৰ লগে লগেই ইয়াৰ যিসমূহ ভিতৰৰ যিখিনি কাৰুকাৰ্য, সেইখিনিও আমি আপোনালোকক দেখুৱাব পাৰিম, দেখুৱাই লৈ যাম।
কিন্তু লগতে এই প্ৰকল্পই কিন্তু দেশী বিদেশী পৰ্যটকক যে আকৰ্ষণ কৰিব সেই কথাটো কিন্তু নিশ্চিত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।